নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এয়া যে দেখিছে ৰাস্তাত কি কৰি আছোঁ বাৰু, ৰাস্তাত আমি কৰি আছোঁ শ্বুটিং। আৰু আজি আচলতে আমাৰ লগত কেকে মই আৰু হিৰক আমি তিনিটাই আজি শ্বুট কৰি আছিলোঁ। ভাবিলোঁ এটা প্ৰথমতেতো ভবা নাছিলোঁ যে এটা মিনি ব্লগ বনাওঁ, তথাপিও যেতিয়া কুঁহিয়াৰক খাব আহিলোঁ তেতিয়া ভাবিলোঁ এটা মিনি ব্লগে বনাই দিওঁ, যিহেতু আহিছোঁ যেতিয়া আৰু ইমান বেছি গৰম। আপোনালোকে বাৰু কেনেকুৱা গৰম পাইছে? আৰু কেকেলে চাওকচোন কি ষ্টাইলত মানে কুঁহিয়াৰ ৰস খাইছে সি, আৰু এইটো কুঁহিয়াৰে এল বনাই দেখাইছে। এইটো ভিডিঅ' আহি আছে, আপোনালোকে আজি বা কালি দেখিবলৈ পাবই। আৰু আমি অকণমান লেকচাৰ দিলোঁ ইয়াতে, গৰমত থাকিব পৰা নাই। দেখিছে মই বিচি মানে মই চুইগিৰ কাগজখনেই লৈ আহিছোঁ বিচিবৰ কাৰণে, উপায় নাপায়। আৰু এয়া ভাত খালোঁ, খাই পেলাই আমি আহিলোঁ ৰয়েল ডি কাছা, বেলতলাত আছে, তাতে আহি গ'লোঁ নেক্সট শ্বুটৰ কাৰণে। একচুৱেলি কালি আমি দুটা ৰিল শ্বুট কৰিছিলোঁ, আৰু এয়া হৈছে ৰয়েল ডি কাছা। ইমান ভাল লাগিছিলে, চুইমিং পুলটো দেখি এনেকুৱা লাগিছিলে তাতে গা ধুই দিওঁ, কিন্তু উপায় নাই, গা ধুবলৈ চুইমিং ড্ৰেছ নিয়া নাছিলোঁ। তো আমি এতিয়া ধুনীয়াকৈ শ্বুট কৰিলোঁ। আৰু এইটো শ্বুটত কেকে লৈছিলে ৱেটাৰ। আপোনালোকে চাই থাকিব, বিৰাট জমনি হয় শ্বুটটো। যেতিয়া ৰিলটো আহিব তেতিয়া আপোনালোকে চৰি ৰিলটো আহিলে আপোনালোকে চাব ইনষ্টাগ্ৰামত। যিসকলে চাইছে কেনেকুৱা লাগিছে জনাব। মই অকণমান পচছ দিলোঁ, এনেকৈ ভিডিঅ' চিডিঅ' বনালোঁ। আৰু ইয়াক শুনক আপোনালোকে হিৰকৰ কথা। নিৰ্বাচনত নতুনকৈ উৎপন্ন হ'ব কিবা এটা হ'ব খুজিছিলোঁ, কিন্তু নহ'ল। গতিকে ভোটটো দিয়াৰ আগতে ভাবি চিন্তি কিনে দিব, কিন্তু দিব। আপোনাৰ বয়স কিমান আছে? তাৰ নিজৰে ভোটৰ লিষ্টত নাম উঠা নাই, ইয়াৰ ইলেকশ্যন খেলিব যায়। 18 বছৰ হোৱাই নাই, এতিয়া ইলেকশ্যন খেলা? শিশু মিনিষ্টাৰ শিশু মিনিষ্টাৰ, এয়া ৰয়েল ডি কাছাৰ শিশু মিনিষ্টাৰ।